নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে পাঁচ গৰাকী অভিযুক্তক শ্যামকানু সিদ্ধাৰ্থ সহ পাঁচ অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিনৰ দুই দেহৰক্ষীৰ বাবে কোনো জামিন আবেদন নাই পাঁচ গৰাকী অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটীৰ পৰিৱৰ্তে বাক্সালৈ প্ৰেৰণ কৰা হৈছে আটাইকেইটা অভিযুক্তক নিৰাপত্তাজনিত কাৰণত বাক্সাৰ নিকাশিৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে নৱনিৰ্মিত কাৰাগাৰখনত এতিয়ালৈ নাই কোনো ধৰণৰ কয়দী হাজুতি 2000 কয়দী হাজুতি ৰখাৰ সক্ষমতা আছে কাৰাগাৰখনত পাঁচ অভিযুক্তৰ হৈ ওকালতি কৰিবলৈ নোলাল কোনো ধৰণৰ অধিবক্তা আদালতত এজন অধিবক্তাই পাঁচ অভিযুক্তৰ পক্ষ নললে বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সহ পাঁচ গৰাকী অভিযুক্তক ইফালে জুবিন দাক শেষ কৰা পাখণ্ড কেইটাক বাক্সাত থাকিবলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰা হৈছে উত্তেজিত হৈ পৰিছে এই মুহূৰ্তত সাধাৰণ জনতা জুবিন অনুৰাগীসকল জুবিন দাক শেষ কৰা পাখণ্ড কেইটাক বাক্সাত থাকিবলৈ দিয়া নহব কোনো পৰ্যায়ত থাকিবলৈ নিদিও বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে বাক্সাখন লেতেৰা কৰিবলৈ নিদিয়ে এই মুহূৰ্তত ডাঙৰ খবৰ শ্যামকানু সিদ্ধাৰ্থ শৰ্মা সন্দীপনক বেলেগ জেললৈ নিয়ক বাক্সাৰ পৰিৱেশ বিনষ্ট নকৰিব বাক্সা জিলা কাৰাগাৰত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে আৰক্ষীৰ বাহনত খিলগুটি পৰ্যন্ত নিক্ষেপ কৰা হৈছে এই মুহূৰ্তত কাৰাগাৰৰ গেট ভাঙি প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে অনুৰাগীসকলে এই মুহূৰ্তত বাক্সাত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে জুবিন গাৰ্গক শেষ কৰা পাখণ্ড কেইটাক বাক্সাত থাকিবলৈ নিদিও বুলি হুংকাৰ বাক্সাখন লেতেৰা কৰিবলৈ নিদিও এইদৰে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে বাক্সা জিলাৰ কাৰাগাৰৰ বাহিৰত শ শ মহিলাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সহ পাঁচ অভিযুক্ত কাৰাগাৰলৈ অনাৰ পাছতেই এইদৰে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ওলাই আহিছে শ শ লোক দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি বাক্সাৰ কাৰাগাৰৰ সন্মুখতে অভিযুক্তক লৈ বাহনলৈ নিক্ষেপ কৰিছে কোনোবা যদি জোতা চেণ্ডেল দলিয়াইছে কোনোবা আকৌ খিলগুটি নিক্ষেপ কৰিছে কাৰাগাৰৰ গেট ভাঙি দিয়াৰ প্ৰচেষ্টা চলাইছে উত্তেজিত জনতাই কোনো পৰ্যায়ত সিদ্ধাৰ্থ শ্যামকানুক বাক্সা কাৰাগাৰত থাকিবলৈ দিয়া নহব বাক্সা কাৰাগাৰ লেতেৰা কৰিবলৈ নিদিয়ে উত্তেজিত জনতাই বাক্সা কাৰাগাৰৰ সন্মুখত এক অভাৱনীয় পৰিস্থিতি যেতিয়ালৈকে পাঁচ অভিযুক্তক লৈ অনা হৈছে বাহনলৈ লক্ষ্য কৰি জুবিন অনুৰাগীয়ে দলিয়াইছে জোতা চেণ্ডেল খিলগুটি পৰৱৰ্তী খবৰ হৈছে সামাজিক মাধ্যমত ভাইৰেল হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱা ভাইৰেল প্ৰতিবেদনৰ কোনো ভিত্তি নাই এই কাণ্ড সংঘটিত কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা মন্তব্য কৰিছে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাৰ পৰৱৰ্তী খবৰ 8 দিনৰ ভিতৰতে জুবিন গাৰ্গে ন্যায় পাবনে এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি কাম দিবলগীয়া হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গে 8 দিনৰ ভিতৰতে জুবিন গাৰ্গে ন্যায় পাব নেকি ইয়াৰ আগৰ প্ৰশ্ন জুবিন গাৰ্গৰ ন্যায় বিচাৰি কাম দিবলগীয়া হৈছে গৰিমা গাৰ্গে 8 দিনৰ ভিতৰতে বিজেপি চৰকাৰে ন্যায় দিব লাগিব জুবিন গাৰ্গক শেষ সময়সীমা বান্ধি দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে 8 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় লাগে জুবিন গাৰ্গক ন্যায় দিব লাগিবই আৰু 8 দিনৰ ভিতৰতে ন্যায় লাগে সময়সীমা বান্ধি দিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে গৰিমাৰ লগতে জুবিন অনুৰাগীৰ এইদৰে হুংকাৰ জুবিনক ন্যায় দিব লাগিবই 8 দিনৰ ভিতৰতে ইফালে জুবিন গাৰ্গৰ মৃত্যুক লৈ SIT তদন্তত নতুন গতি ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে আজি বৈঠকত বহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বিশেষ বৈঠকৰ বাবে নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিয়লি 4:30 বজাত অসম ভৱনত ছিংগাপুৰত উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত বৈঠকত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা ছিংগাপুৰত অসম আৰক্ষীয়ে তদন্ত কৰিবলগীয়া বিষয়ত হ'ব পাৰে আলোচনা গুৰুত্বপূৰ্ণ খবৰ সন্ধিয়া 7 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিব
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সিঙ্গাপুৰ প্ৰশাসনৰ পৰা অসম আৰক্ষীয়ে পাইছে ইতিবাচক সঁহাৰি তদন্তৰ বাবে কোন কোন সদস্য যাব তাৰ তথ্য বিচাৰিছে সিঙ্গাপুৰ হাই কমিশনাৰে সিঙ্গাপুৰৰ কত তদন্ত চলোৱা হ'ব তাৰো তথ্য বিচাৰিছে এছআইটিয়ে এছআইটিক প্ৰয়োজন হোৱা বিভিন্ন তথ্য যোগান ধৰিছে সিঙ্গাপুৰ প্ৰশাসনে ইতিমধ্যে এছআইটিৰ মুৰব্বী বিষয়া মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমত দিছে এই তথ্য পৰৱৰ্তী খবৰ বিটিসিৰ ৰাজনীতিত নাটকীয় মোড় এবাৰ তিনি সদস্যই পাব দায়িত্ব আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীলৈ ৰাওনা হৈছে বিটিসিৰ প্ৰধান হাগ্ৰামা মহিলাৰী ৰাজ্যৰ পৰিবহন মন্ত্ৰী হ'ব পাৰে বিপিএফৰ নেতা তথা বিটিসিৰ নৱনিৰ্বাচিত পৰিষদ শৰণ বড়ো আনহাতে বিজেপিৰ পৰিষদীয় সদস্য বিজিত গৌড়া নাৰ্জাৰী বিটিসিৰ উপাধ্যক্ষ হোৱাৰ সম্ভাৱনা লগতে ৰেখা ৰাণী দাস বড়ো আৰু দিগন্ত বড়ুৱা বিটিসিৰ কাৰ্যবাহী সদস্য হোৱাৰ সম্ভাৱনা আনহাতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীলৈ ৰাওনা হৈছে বিটিসিৰ প্ৰধান হাগ্ৰামা মহিলাৰী দিল্লীত বিজেপিৰ পৰিষদীয় সদস্য বিপিএফ নেতৃত্বাধীন বিটিসিক অন্তৰ্ভুক্ত কৰা সম্পৰ্কীয় বিষয়টো চূড়ান্ত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এক আলোচনা অনুষ্ঠিত হ'ব এই আলোচনাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাই ধ্বংস কৰিব অসমৰ চাহ উদ্যোগ ঝাৰখণ্ডৰ আদিবাসী নেতাৰ এক বিস্ফোৰক অভিযোগ অসমৰ চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত লাখ লাখ চাহ শ্ৰমিকে প্ৰতিবাদ কৰা বিষয়টোক ৰাজ্য চৰকাৰে এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই যিসকল আদিবাসী লোক ঝাৰখণ্ডত জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত সেইসকল লোক অসমত কিয় জনজাতি নহয় বুলি আজি প্ৰশ্ন উত্থাপন কৰি ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ প্ৰদীপ বালমুচুৱে অসমৰ চাহ জনগোষ্ঠীৰ লোকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে আজি এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছৰ মিডিয়া বিভাগৰ সমন্বয়ক প্ৰদীপ বালমুচুৱে গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ অসমৰ চাহ বাগিচাৰ লগত জড়িত জনজাতিৰ লোকসকলক আজি সকলো ফালৰ পৰা বঞ্চিত বুলি অভিযোগ উত্থাপন কৰে বৰ্তমানৰ চৰকাৰখনে চাহ জনজাতিৰ লোকসকলক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰা বুলি উল্লেখ কৰি বিষয়টো কংগ্ৰেছে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শীঘ্ৰে এই চিন্তন বৈঠক অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰিছে সংবাদমেলখনত উপস্থিত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক ৰাজু সাহুৱে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘদিন ধৰি অসমৰ নেতৃত্বত থাকিলে অসমৰ চাহ বাগিচাসমূহ ধ্বংস হৈ যাব চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ কৰা এক আইন তৈয়াৰ কৰি লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ আন সদস্যসকলে অসমৰ চাহ বাগিচাসমূহ কোম্পানীৰ স্বত্বৰ পৰা কম দামত কিনি অন্য কামত ব্যৱহাৰ কৰাৰ ষড়যন্ত্ৰ কৰাৰ কথা আজি চাহ জনগোষ্ঠীৰ লোকসকলে বুজি পাইছে লগতে সাহুৱে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনৰ এই ষড়যন্ত্ৰৰ কথা চাহ জনগোষ্ঠীৰ ৰাইজে অনুধাৱন কৰাৰ পিছতে উজনি অসমত লাখ লাখ লোক নিজৰ খৰচত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পিছত এই প্ৰতিবাদ যোৰহাট শিৱসাগৰ চৰাইদেউ শোণিতপুৰকে ধৰি সকলোতে হ'ব বুলি উল্লেখ কৰি সাহুৱে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ এই প্ৰতিবাদত বিজেপিৰ লোকো আছে বুলি উল্লেখ কৰা ঘটনা অত্যন্ত হাস্যকৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ২৬ দিন উকলিল আজি পৰ্যন্ত পোহৰলৈ নাহিল প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ আঁৰৰ ৰহস্য জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিদিনে যুঁজ দিছে পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে তেওঁৰ পৰিয়ালে এফালে জুবিনক হেৰুৱাৰ শোক আৰু আনফালে স্বামীক ন্যায় প্ৰদানৰ যুঁজ বুধবাৰে পুৱতি নিশা পুনৰ জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি ক্ষুব্ধ হৈ পৰে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে একো বুজা নাই ইমান ৰহস্য অথচ একো গোপনীয়তাও নাই ৰাজহুৱা কৰা নাই অথচ সকলোৱে গম পায় এদৰে সামাজিক মাধ্যম যুগে পত্নী গৰিমা শইকীয়া গাৰ্গে এটা বিস্ফোৰক ফেচবুক পোষ্ট কৰা পৰিলক্ষিত হৈছে